নাই প্রয়োজন আর মোর স্বর্ণ সিংহা নাই প্রয়োজন আর মোর দেবী জানকী যার অপযোগ সমগ্র বিশ্বই করে আলোচনা লঙ্কাপতি রাবণর হাতে বন্দিনী সীতা কলঙ্কিনী দুশ্চরিত্রা সেই ৰজাৰ ৰামচন্দ্ৰ পাইছ নেকি এটা হৰণ কৰা তিৰোতা গ্ৰহণ কি ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰৰ এয়া মই কি শুনিছো আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ আপোনাক যে পনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা উৰ্মিলা তুমি এনে এটা প্ৰশ্ন কৰিবা বুলি মই সপোনতো ভবা নাছিলো সেই দুৰাচাৰে মোক কিমান কষ্ট দিলে মই তাক পাহৰিব নোৱাৰো জানা উৰ্মিলা ৰাৱণে মোক হৰণ কৰি নি সেনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষস বিলাকে মোক অহৰ্নিশে পহৰা দি আছিল উৰ্মিলা মই তাৰ মুখলৈ ভালদৰে নাচালো উৰ্মিলা বাইদেউ মোক বেয়া নাপাবা বাইদেউ কিয় জানো আজি সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন উৰ্মিলা বাইদেউ আপোনাৰ তেনেকৈ মনত আছে তেনেকৈয়ে এই মাটিতে এটি ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰকচোন নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ উৰ্মিলা মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ ৰবা উৰ্মিলা হ'ব বাৰু তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে তেনেকৈ সেই মাটিতে তাৰ ছবি মই অংকন কৰিম বাইদেউ
হঠাৎ উৰ্মিলা গুচি গ'ল যে মই মোৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছো মই মোৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছো জানকী 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 সীতাহেন পতিব্রতা নারী নিদ্রা চাই আজি রাবণৰ প্ৰতিচ্ছবিৰ ওপৰত তেন্তে মই ৰাজ্যত শুনি থকা লোকনিন্দাৰ কথা মিছা নহয় কেনেকৈ সহ্য কৰোঁ মই এনে দৃশ্য জানকী তুমিও একে মই বহুবোৰ হলো নেকি কি পৰি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হলে কি হ'লহেঁতেন দাদা ভাইহত দাদা চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা মংগল আমাৰ ৰাজ্যত আদেশ কৰক দাদা এতিয়াই দূৰ কৰিম মই সেই অমংগল ব্যক্ত কৰা দাদা এতিয়াই দূৰ কৰিম সেই অমংগল আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাইহত দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুঃচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা ৰাজ্যৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ দুগুণে কৰিছে প্ৰচাৰ অগ্নিৰ পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো জানকী মাতৃক সিহঁতি কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন
দুর্মুখ দুর্জন আজ্ঞা দিয়া দাদা এই মুহূর্ততেই শিরচ্ছেদ করু সেই দুর্মুখর। বলো ভাই, যাও আমি সমর মূর্তিরে সুন্নাকিত করুহীন এই দুর্মুখর। ৰবা ভাইহঁত, দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখৰ, কিন্তু পাৰিবানে? পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? শুনা ভাইহঁত, কালি মই ছদ্ম বেগেৰে সৰুতে ৰাজ্যত নিজ কাণেৰে শুনিলো ৰজকে অপযোগ কৰিছে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা। আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। শত্ৰুঘ্ন, অগ্নি তথ্য শুদ্ধ সুবৰ্ণ কুটতীয়া নুবোলে সুবৰ্ণ কি কৰা যায় এই অযোধ্যাবাসী? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। সমস্ত জগতে যদি কয় কলংকিতা জনক দহিতা, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ। আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। শুনা ভাইহঁত, দাদা কৰিবানে তোমালোকে ৰামক বিশ্বাস? দাদা শুনা ভাইহঁত, দাদা আজি মই স্বচক্ষুৰে দেখিলো। কি দেখিলা দাদা? জনক দুখিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। কি কলা দাদা? জনক দুহিতা জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰ ওপৰত। নহয় নহয় দাদা, সেই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ দাদা, অসম্ভৱ দাদা, অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্যত, কিন্তু ৰামৰ ৰাজ্যত দাদা, ৰামৰ ভাগ্যত ত্ৰৈলোক্যত যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছিল সম্ভৱ। বৈ মাতৃ কৈকেয়ীৰ কুপদৃষ্টি, দাদা পঞ্চৱতী বনৰ স্বৰ্ণমৃগ পানীত উপঙাশীল, এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হ'ল এই ৰঘুবংশী ৰামৰ ভাগ্য। এই ৰঘুবংশী ৰামৰ ভাগ্য ভাইহঁত, দাদা মই কিমান সখীম দাদা, কিমান সখীম আৰু মই হৃদয়ৰ জুই। দাদা ৰাজকুলত জন্মগ্ৰহণ কৰি খাটিলো বনবাস মই 14টি বছৰ, অন্যায় খবৰ কৰি মই বঠিলো পানী। দাদা সেই তাপে আজিও মোৰ দহি থাকে হৃদয়। দাদা সাগৰত সেতু বান্ধি জানকী উদ্ধাৰৰ বাবে গৈ ব্ৰহ্মবোধ মই কৰিলো লংকা। শুনা ভাইহঁত, নাই প্ৰয়োজন, নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী, যাৰ অপযোগ সমগ্ৰ বিশ্বই কৰে আলোচনা।
লঙ্কাপতি রাবণর হাতে বন্দিনী সীতা কলঙ্কিনী দুশ্চরিত্রা। দাদা অসম্ভব, দাদা অসম্ভব। হব পারে লঙ্কাপতি রাবণর হাতে বন্দিনী মাতা, তথাপিতু দাদা জানকী মাতৃ অতীতর জীবন্ত প্রতিমা। মই রজাই প্রজার সেবা জানো ভালদৰে। ৰজাই প্ৰজাৰ অসন্তুষ্টি কৰিব সাধন, এই কি ৰাজধৰ্ম হব জগতত। প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য। দাদা অপবাদ, দাদা অপযোগ, ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ বাবে বিসৰ্জিব পাৰো মই স্বৰ্ণসিংহাখন, বিসৰ্জিব পাৰো মই তোমালোক তিনিও আৰু প্ৰয়োজনত মই বিসৰ্জিব পাৰো দেৱী জানকী। দাদা তুমি বিসর্জন করা লাগিলে তোমার তিনিও অনুযোগ, তথাপিতো দাদা লক্ষ্মী স্বরূপ জানকী মাতৃ তুমি নিদিবা বিসর্জন। দাদা নিদিবা ভাই ভরত, যোৱা ভাই এৰি থৈ আহা জানকীক তুমি অৰণ্যৰ মাজত। কোৱা ভাই পাৰিবানে তুমি? কোৱা ভাই পাৰিবানে তুমি? কিয় দাদা, কিয় কৰা তুমি এনে নিষ্ঠুৰ আদেশ? বজ্রাঘাত দিদিব দাদা ভরতর শিরে। বিচাৰিছো ক্ষমা দাদা, নোৱাৰিম পালিব বয়েনে নিষ্ঠুৰ আদেশ। শত্ৰুঘ্ন কোৱা ভাই পাৰিবানে তুমি? কোৱা ভাই পাৰিবানে তুমি? দাদা চৰণত ধৰি মই তোমাৰ কৰিছো কাকতি। নোৱাৰিম পালিব দাদা হেনে নিষ্ঠুৰ আদেশ। ইয়াৰ বাহিৰে দাদা যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয় অকাতৰে অম্লান বদনেৰে পাৰিব নোৱাৰে তাক শত্ৰুঘ্নই। ৰঘু কোন আজি যাওক ৰখা তলে। বনৰ মাজত দেৱী জানকী থাকিব কি দৰে দাদা অকলে। দাদা দাদাক বুজা, তোৰ কথা দাদাই শুনিব। দাদা ৰঘুমণি শুনা ভাইহঁত, দাদা একেখন আকাশত দাদা একেই সময়তে দাদা নেদেখি কেৱি ৰবি আৰু চন্দ্ৰ। গতিকে কোৱা কাক লাগে তোমালোকক, ৰামক নে জানকী? দাদা কোৱা কাক লাগে তোমালোকক, ৰামক নে জানকী? দাদা
বনবাসী ৰাঘৱৰ সাৰথি লগাব দাদা কোৱা ভাই পাৰিবনে তুমি ৰামৰ আদেশ কোৱা ভাই পাৰিবনে তুমি ৰামৰ আদেশ কোৱা ভাই পাৰিবনে তুমি ৰামৰ আদেশ দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা তেতে শুনা ভাই সকলোৰে অজ্ঞাতে দাদা কালিলৈ প্ৰাতঃতে দাদা বাল্মীকি মনিৰে তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীক অৰণ্যৰ মাজত এয়া ৰামৰ আদেশ দাদা